নিকুঞ্জ এডুকেশ্যন চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছো। মই আজি আপোনালোকৰ বাবে এনেকুৱা এটা জব লৈ আহিছো যিটো নেকি আপোনালোকে চাৰ্কল অফিচত মণ্ডল হিচাপে আপোনালোকে কাম কৰিবলৈ সুযোগ পাব। আৰু এই পোষ্টটোত মই আপোনালোকক কোনসকলে এপ্লাই কৰিব পাৰিব আৰু ইয়াত এজ লিমিট, এডুকেশ্যন কোৱালিফিকেশ্যন, চিলেকশ্যন প্ৰচেছ কেনেকুৱা ধৰণৰ গোটেইখিনি মই আপোনালোক জনাই দিম। আৰু এক্সাম পেটাৰ্ণ, ইয়াত এক্সাম আছেনে নাই গোটেইখিনি মই আপোনালোক জনাই দিম। আপোনালোকে ভিডিঅ'ৰ দ্বাৰা সম্পূৰ্ণকৈ তথ্য পাব আৰু ভিডিঅ'টি সম্পূৰ্ণকৈ চাব। আৰু ইয়াতে মই আপোনালোকক এটা কথা ক'ম, যদিহে আপোনালোকে এই পোষ্টটোত আবেদন কৰিব বিচাৰিছে তেন্তে আপোনালোকে মিনিমাম আপোনালোকে 10 পাছ হ'ব লাগিব, তেতিয়াহ'লেহে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। ইয়াত লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট পোষ্টটো হয়। আৰু ইয়াত মই আপোনালোকক পোনপ্ৰথমে এজ লিমিটটো জনাই দিছোঁ যে এজ লিমিট কিমান। সকলোৱে এটাই কথা জনাই থাকে যে আমাৰ এজ 45-40 হৈছে, আমি পাৰিম নে নাই তেনেকৈ সুধি থাকে। মই আপোনালোক পোনপ্ৰথমে জনাই দিছোঁ যে আপোনালোকে 21 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াত 1-1-2025 ইয়াত ধৰা হয়, যিহেতু এইটো 2025 বৰ্ষৰে ভেকেঞ্চি আছিলে, 2026 বৰ্ষত মুকলি কৰি দিলে। এতিয়া আপোনালোকে মিনিমাম আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ হ'ব লাগিব। আৰু ইয়াত মেক্সিমাম আপোনালোকে 12 পাছ। আৰু ইয়াত আপোনালোকক মই জনাই দিছোঁ যে আপোনালোকৰ ইয়াত সকলোৱে কৰিব পাৰিব দেনটো। আৰু ইয়াত আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছ কি লাগিব ইয়াত জনাই দিছোঁ যে আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছ হ'ব আপোনালোকৰ পোনপ্ৰথমতে কাষ্ট চাৰ্টিফিকেটো লাগিব। আৰু আপোনালোকৰ 10 পাছ বা 12 পাছৰ আপোনালোকৰ এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট লাগিব। আৰু আপোনালোকৰ যিটো নেকি বাৰ্থ চাৰ্টিফিকেট, আৰু লগতে আপোনালোকৰ PRC লাগিব। আৰু ইয়াতে আপোনালোকৰ OBC SC, আপোনালোকৰ যিটো নেকি OBC অকল NCL লাগিব। আৰু আপোনালোকে এইটো ডিজিটেল কৰা হ'ব লাগিব, তেতিয়াহ'লে আপোনালোকে ইয়াত আবেদন কৰিবলৈ পাৰিব। আৰু ইয়াত আপোনালোকৰ ডিক্লেৰেশ্যন ফৰ্ম ইয়াত আপোনালোকক মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে সেইখন ওলাই পিনে আপোনালোকে ফৰ্মটো ফিল আপ কৰি পিনে পুনৰবাৰ আপোনালোকে আপলোড দিব লাগিব। আৰু ইয়াত আপোনালোকৰ মোবাইল নাম্বাৰ আপোনালোকৰ মেণ্ডেটৰী হয়। আৰু ইয়াতে আপোনালোকে সকলোখিনি PDF-ত দিব লাগিব, সকলো ডকুমেণ্টছ। আপোনালোকৰ চিম্পল এটা এক্সাম, তাৰপিছত আপোনালোকৰ স্কিল টেষ্ট হ'ব, আপোনালোকে ফাইনেল চিলেকশ্যন পাব। কেতিয়াৰ পৰা ষ্টাৰ্টিং হৈছে এপ্লাই ডেট? এপ্লাই আপোনালোকৰ 15 মাৰ্চৰ পৰা ষ্টাৰ্টিং হৈছে, অৰ্থাৎ যোৱাকালিৰ পৰা আৰম্ভ হৈ আহিছে। আৰু আপোনালোকে 30 এপ্ৰিললৈ এই ভেকেঞ্চিটো এপ্লাই কৰিবলৈ পাৰিব। আৰু ইয়াত আপোনালোকৰ মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়াই আছে যে আপোনালোকৰ গোটেইখিনি এপ্লিকেশ্যন ফৰ্ম আৰু আপোনালোকৰ যিটো নেকি ডিক্লেৰেশ্যন আপোনালোকৰ ফৰ্ম, সেইটো আপোনালোকে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনতে পাব। ইয়াতে মই আপোনালোক এডুকেশ্যন কোৱালিফিকেশ্যনটো জনাই দিছোঁ, যিসকল মিনিমাম 10 পাছ তেওঁলোকে পাৰিব। আৰু ইয়াত কিন্তু যিসকল 10 পাছ, চিম্পল 10 পাছ, আৰু তেওঁলোকৰ এক্সট্ৰা কোনো ধৰণৰ ডিপ্ল'মা নাই, কিন্তু তেওঁলোকে নোৱাৰে। কিহত ডিপ্ল'মা লাগিব? আপোনালোকৰ ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্চ ট্ৰেইনিং আপোনালোকৰ মিনিমাম 6 মান্থৰটো লাগিব। আৰু আপোনালোকে গুৱাহাটী 40 এজ সেইটো দ্বাৰা হ'ব লাগিব, ঠিক আছে। এইটো হৈছে আপোনালোকৰ যিসকলে ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্চ কৰিছে বা ট্ৰেইনিংটো কৰিছে, তেওঁলোকেহে ইয়াত পাৰিব। আৰু সেই চাৰ্টিফিকেটটো ইয়াত বিচৰা হৈছে, কিন্তু সকলোৱে ইয়াত নোৱাৰিব। আৰু যিসকলে কম্পিউটাৰ নলেজ জানে আৰু বেংগলী বা এছামিজ 30 স্পীডত পাৰে, আপোনালোকে পাৰিব। কিন্তু আপোনালোকৰ এই তিনিটা কোৱালিফিকেশ্যন লাগিব। পোনপ্ৰথমতে আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন 10 পাছ বা 12 পাছ। আৰু ইয়াত আপোনালোকৰ ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্চ ট্ৰেইনিং চাৰ্টিফিকেটটো লাগিব। আৰু ইয়াতে আপোনালোকে কম্পিউটাৰত এছামিজ বা বেংগলী আপোনালোকে 30 ৱৰ্ডছ পাৰ মিনিট আপোনালোকে টাইপিং কৰিব, বা আপোনালোকৰ স্পীডটো লাগিব। সেইটো ইয়াত আপোনালোকৰ দিয়া আছে এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত। আৰু ইয়াত আপোনালোকে কেনেকুৱা ধৰণৰ প্ৰচেছ মই গোটেইখিনি জনাই দিছোঁ আপোনালোকক। ইয়াত প্ৰচেছটো আপোনালোকৰ ইয়াত মেৰিট লিষ্ট ওলাবনে, ডাইৰেক্ট আপোনালোকৰ এক্সাম হ'বনে, ভাইভা বা স্কিল টেষ্ট কেনেকুৱা ধৰণৰ, গোটেইখিনি মই আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰাই জনাই দিম। আপোনালোকে সম্পূৰ্ণকৈ চাওক। মই অফিচিয়েল ৱেবছাইটৰ যিটো নেকি আপোনালোকৰ এডভাৰটাইজমেণ্ট হয়, সেইটো লৈ আহিছোঁ, যে ইয়াতো সেইখিনিয়ে কথা দিয়া আছে। আৰু আপোনালোকে পাৰিব, যিহেতু যোৱাকালিৰ পৰা আপোনালোকৰ এপ্লাই হৈ আহিছে, 30 এপ্ৰিললৈকে আপোনালোকে পাৰিব এপ্লাই কৰিবলৈ। ইয়াত আপোনালোকৰ টোটেল আপোনালোকৰ পষ্ট হয় 552 আপোনালোকৰ টোটেল পষ্ট। আৰু আপোনালোকৰ ইয়াত চেলেৰি হ'ব 14,000-ৰ পৰা ষ্টাৰ্টিং আপোনালোকৰ 70,000-লৈকে আপোনালোকে ইয়াত চেলেৰি পাব। আৰু আপোনালোকৰ গ্ৰেড পে হ'ব 6,200 আপোনালোকৰ গ্ৰেড পে। আৰু ইয়াত আপোনালোকে কৈ দিলোঁ মই আপোনালোকক যিটো নেকি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বা এলিজিবিলিটি ক্ৰাইটেৰিয়া কেনেকুৱা ধৰণৰ হ'ব লাগিব, যে আপোনালোকে মিনিমাম আপোনালোকে 10 পাছ হ'ব লাগিব। লগত আপোনালোকৰ ট্ৰেইনিং চাৰ্টিফিকেট, ৰেকৰ্ডাৰ ট্ৰেইনিং চাৰ্টিফিকেটটো লাগিব।
6 মান্থৰ হয় সেইটো লাগিব আৰু আপোনালোকে কম্পিউটাৰত বেংগলী বা এছামিজ 30 স্পীড পাৰ মিনিট টাইপিং কৰিব পাৰিব লাগিব আৰু নেক্সট আপোনালোকৰ 21ৰ পৰা 40 বছৰলৈকে হ'ব লাগিব যিসকলৰ 1/1/2025 বৰ্ষলৈ তেওঁলোকৰ 21ৰ পৰা হৈছে বা আৰু 40লৈকে তেওঁলোককহে কাম কৰা হ'ব বা তেওঁলোকেহে ইয়াত আবেদন কৰিবলৈ পাৰিব আৰু ইয়াত আপোনালোকক ইয়াত আপোনালোকৰ মেক্সিমাম 12 পাছতকৈ অধিক যিসকলে বা পোষ্ট গ্ৰেজুৱেট কৰিছে কিন্তু তেওঁলোকে এই পোষ্টটোত এপ্লাই কৰিবলৈ নোৱাৰিব আৰু আপোনালোকৰ এটা এক্সাম হ'ব আৰু তাৰপিছত আপোনালোকৰ স্কিল টেষ্ট হ'ব আৰু তাৰপিছতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ফাইনেল চিলেকশ্যন হ'ব আৰু ইয়াত আপোনালোকক মই জনাই দিছোঁ যে OBC ST বা SC আপোনালোকৰ চাৰ্টিফিকেটটো লাগিব যিটো নেকি ডিজিটেল হয় সেইটো লাগিব আৰু লগত আপোনালোকৰ PRC বা ডিক্লেৰেশ্যন ফৰ্ম এখন লাগিব আৰু আপোনালোকৰ মোবাইল নং যিটো নেকি হোৱাটছআপ নাম্বাৰ থাকিব লাগিব আৰু ইমেইল থাকিব লাগিব সেইটো মেণ্ডেটৰী এড কৰা হৈছে আৰু ডকুমেণ্টাৰী ছাপৰ্ট ফৰ এনি আদাৰ ক্লাইমছ মেট আপোনালোকৰ ডকুমেণ্টবিলাক ছাপৰ্ট কৰা হ'ব লাগিব আৰু আপোনালোকৰ যিটো নেকি ইয়াত এটা মিনিমাম বা মেক্সিমাম আপোনালোকৰ চাইজ দিব বা আপোনালোকৰ JPG বা PDF আপোনালোকৰ যি MB এটা দিব সেইটোৰ ভিতৰত আপোনালোকে ইয়াত এপ্লাই কৰোঁতে আপোনালোকে সাৱধান হ'ব লাগিব যে আপলোড সেইখিনিৰ ভিতৰত দিব লাগিব যদিও বা কম হয় স্পষ্টকৈ দেখা নাযাব আৰু বেছি হ'লে আপোনালোকৰ তাত আপলোড নহ'ব আৰু নেক্সট আপোনালোকে 15 তাৰিখৰ পৰা এপ্লাই কৰিব পাৰিছে আৰু ইয়াত আপোনালোকে যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈ আহিছে যে আপোনালোকৰ মই কৈ দিছোঁ যে চিলেকশ্যন প্ৰচেছ আপোনালোকৰ চিম্পল এটা এক্সাম হ'ব যিটো নেকি আপোনালোকৰ 80 মাৰ্কছ থাকিব আপোনালোকৰ এক্সামটোত মেথামেটিক্স ক্লাছ 10 ষ্টেণ্ডাৰ্ড দিয়া আছে 10 মাৰ্কছ থাকিব আৰু আপোনালোকৰ কনভেনশ্যনেল ছাৰ্ভে আপোনালোকৰ 50 মাৰ্কছ থাকিব যিটো নেকি আপোনালোকে ট্ৰেইনিং কৰোঁতে আপোনালোকে পাইছিলে আৰু মডাৰ্ণ ছাৰ্ভে আপোনালোকৰ 20 মাৰ্কছ থাকিব টোটেল 80 মাৰ্কছ থাকিব আৰু আপোনালোকৰ নিগেটিভ মাৰ্কিঙো আছে যিটো নেকি 0.25 চাইডত আপোনালোকৰ -1 নিগেটিভ হ'ব আৰু আপোনালোকে তাৰপিছত আপোনালোকৰ 20 মাৰ্ক আপোনালোকৰ স্কিল টেষ্ট থাকিব আৰু 20 মাৰ্কৰ ভিতৰত আপোনালোকে কিমানখিনি কেনেকৈ পায় সেইটো আপোনালোকে বুজিয়ে পাব যে আপোনালোকৰ যে স্পীড যদিহে স্পীড নাই তেন্তে আপোনালোকে এতিয়া ট্ৰাই কৰি থাকক স্পীড আনিবলৈ এছামিজ বা বেংগলী যিসকল বেংগলীৰ পৰা তেওঁলোকে কম্পিউটাৰ টাইপ কৰিব জানে বেংগলীতে কৰিব আৰু যিসকল এছামিছে জানে এছামিছতে কৰিব পাৰিব ঠিক আছে এতিয়া আপোনালোকে যিখিনি আপোনালোকক গোটেইখিনি দিয়া হ'ব যে মই এই চেনেলতে আপোনালোকক আপলোড কৰি থাকিম যে ভিডিঅ'সমূহ কেনেকুৱা ধৰণৰ আপোনালোকে টাইপিং স্পীডটো বা ক'ত চাব আপোনালোকে কোনখন কীবৰ্ড ল'লে ভাল হ'ব সেইটো মই আপোনালোক জনাই আছোঁ যে এছামিজ ফণ্টটো যিহেতু বেলেগ বেলেগ হয় ঠিক আছে সেইটো মই আপোনালোক নেক্সট ভিডিঅ'ত জনাই দিম এতিয়া আপোনালোকে ইয়াতো ৰিজাৰ্ভেশ্যন আছে আপোনালোকৰ আনৰিজাৰ্ভৰ 40% ৰিজাৰ্ভেশ্যন থাকিব ৰিটেন টেষ্টত আপোনালোকে 32 পাব লাগিব জেনেৰেলসকলে আৰু স্কিল টেষ্টত 8 পাব লাগিব OBC MOBC STP STH SC PWD PH 30% ৰিজাৰ্ভেশ্যন থাকিব 24 ৰিটেন টেষ্টত পাব লাগিব আৰু 6 স্কিল টেষ্টত পাব লাগিব তেতিয়াহ'লে আপোনালোকে পাব আৰু OBC সকলে NOC লাগিব NOC চাৰ্টিফিকেটো লাগিব আৰু আপোনালোকৰ যিসকল SC ST আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটটো আছে সেইটো লাগিবই ঠিক আছে তাৰপিছত আপোনালোকে গোটেইখিনি চিলেকশ্যনটো সম্পূৰ্ণ হ'ব আৰু ইয়াতে আপোনালোকৰ যিখিনি নেকি মই ক'লোঁ আপোনালোকক মেইন ডকুমেণ্টছ আৰু আপোনালোকে যিসকলে ৰেকৰ্ডাত আপোনালোকে ট্ৰেইনিং কৰিছে সেই চাৰ্টিফিকেটটো লাগিব 6 মান্থৰ হয় আপোনালোকেতো গুৱাহাটীৰ পৰা কৰিছে সেইটো লাগিবই ঠিক আছে সেইটো সেই যিসকলে সেই কৰ্চটো কৰিছে তেওঁলোকেহে কিন্তু ইয়াত আবেদন কৰিব পাৰিব যিসকল নৰ্মেল বা চিম্পল 10 পাছ আছে কিন্তু তেওঁলোকৰ সেই ট্ৰেইনিং চাৰ্টিফিকেট নাই কিন্তু তেওঁলোকে নোৱাৰে ঠিক আছে পুনৰবাৰ কৰিছোঁ 6 মান্থৰ হয় আপোনালোকৰ সেই চাৰ্টিফিকেটটো ঠিক আছে আৰু এইটো হৈছে 2025 বৰ্ষৰে ভেকেঞ্চি হয় এতিয়া 2026 বৰ্ষত উলিয়াই দিছে আৰু যদিহে আপোনালোকে ADRE 3.0ৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে তেন্তে আপোনালোকে মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত কেইখনমান বুক লিংক দিছোঁ আপোনালোকে বুক কেইখন বাই কৰি পেলাই আপোনালোকে পঢ়ি থাকিব পাৰিব যিহেতু সেই বুক কেইখনত আপোনালোকে গোটেইখিনি আছাম স্পেচিফিক পাব আৰু ইয়াত ৰিজনিং মেথছ গোটেইখিনি থাকিব আপোনালোকে গোটেইখিনি কভাৰ কৰিবলৈ পাৰিব ইংৰাজী পৰ্যন্ত আপোনালোকে পাৰিব আৰু বুক কেইখন আপোনালোকে বাই কৰি ল'ব পাৰে অতি কম মূল্যত দিয়া হৈছে আপোনালোকে বাই কৰি পেলাই আপোনালোকৰ ঘৰলৈ পঠাব যে অতি কম মূল্যত ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি ইয়াৰ বিষয়ে কিবা আপোনালোকে তথ্য জানিব লগা আছে তেন্তে কমেণ্ট ছেকশ্যনত জনাবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ